जम्मैलाई स्वागत गर्न चाहन्छु गोर्खा टुडे 2014 दर्शकबिन अखिल आसाम गोर्खा महिला मञ्चको आज शोभायात्रा गरिन्छ। गोर्खा महिला मञ्चले आयोजित गरेको माघे महोत्सव, यस महोत्सवमा विभिन्न जाति उपजाति लगायत विभिन्न दल संगठनहरूले पनि यसमा साथ सहयोग गर्दै आज भव्य रूपले शोभायात्रा गरिन्छ। डिब्रुगढबाट हाम्रो संवादकर्मी शिखा सोनारको प्रतिवेदन। ধুনীয়া এটা পদক্ষেপ বৰদিনালী গোৰ্খা মহিলা মঞ্চ তথা দুলেজান গোৰ্খা মহিলা সমিতিৰ দ্বাৰা আয়োজিত এই ধুনীয়া অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানটো মাঘে মাঘ 2025 অনুষ্ঠানত আহি আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই প্ৰগ্ৰামৰ যোগেদি আমি অসমবাসী বা দুলীয়ানবাসী ৰাইজক এটাই মেছেজ দিব বিচাৰিছোঁ যে অনাগত দিনবোৰতো প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ নিজৰ অনুষ্ঠান, নিজৰ নিজৰ কালচাৰ প্ৰটেক্ট কৰিব লাগে। লগতে অসমীয়া জাতি সংস্কৃতিৰ সকলোকে আমি সন্মান কৰিব লাগে। আৰু লগতে এই মেছেজ দিব বিচাৰিছোঁ যে এই প্ৰগ্ৰামৰ যোগেদি সমগ্ৰ অসমখনতে এটা শান্তিৰ বাৰ্তা যাওক আৰু এই বাৰবৰ্ণীয় সংস্কৃতিত সকলো জনগোষ্ঠীয় সাংস্কৃতিক দল তথা গোটসমূহে ভাগ লৈছে। আমি নথৈ আনন্দিত আৰু ভাল লাগিছে ইয়াত আহি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বিভিন্ন লোক আহি ইয়াত উপস্থিত হৈ আজি এই অনুষ্ঠানটো উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। সমাজৰ হকে জাতিৰ হকে আগবাঢ়ি আহক, সকলো গোৰ্খা মহিলা আগবাঢ়ি আহক। নিজৰ সমস্যা থাকিও নিজৰ জাতিৰ কাৰণে, নিজৰ জনগোষ্ঠীৰ কাৰণে কিবা এটা কৰিব লাগে। মহিলাসকল আগত ওলাই আহিব লাগে যাতে সমাজখনত তেওঁলোকৰ ভাগিদাৰী সমান হওক, পুৰুষৰ সমান মহিলাসকলো আগবাঢ়ি যাওক। এইটো বুলি মই আৰু অনাগত দিনবোৰত ভাল কৰ্ম কৰিব বুলি আশা ৰাখিছোঁ।